সকলোকে মই আৰু এটা নতুন ভিডিঅ'ত স্বাগতম জনালো আমাৰ কাৰেন্ট এফেয়াৰ্স যেটো আমি প্লেলিষ্ট বনাই আছো অলৰেডি মই আপোনালোকৰ বাবে কাৰেন্ট এফেয়াৰ্সৰ জানুৱাৰী মাহৰ গোটে প্লেলিষ্টটো দিলো মানে জানুৱাৰী মাহৰ গোটেখিনি কাৰেন্ট এফেয়াৰ্স এটা ভিডিঅ'তে দিলো আজি এই ভিডিঅ'টোত আমি ফেব্ৰুৱাৰী মাহৰ ফাৰ্স্ট উইকটো মানে ফেব্ৰুৱাৰী মাহৰ যেহেতু আমাৰ গলে দুটা সপ্তাহ গল মানে লাষ্ট উইকত মানে এতিয়াৰ পৰা ফেব্ৰুৱাৰী মাহটো যিমানখিনি দিন হৈছে এই গোটে লাষ্ট ফেব্ৰুৱাৰী মাহৰ গোটেখিনি আমি কাৰেন্ট এফেয়াৰ্স আজি ভিডিঅ'টোত কভাৰ আপ কৰিম যিখিনি আপোনালোকৰ মেইনলি মই মেইনলি ফোকাস কৰিম যেখিনি জুনিয়ৰ ইঞ্জিনিয়াৰিংৰ কাৰণে এসিস্টেন্ট ইঞ্জিনিয়াৰিং আসাম পুলিচৰ এক্সাম হ'ব গৈ আছে ডিএমই এক্সাম হ'ব গৈ আছে গোটেখিনি কাৰণে জিএস পেপাৰখনৰ কাৰণে আমি কাৰেন্ট এফেয়াৰ্সটো ডিসকাস কৰিব গৈ আছো তাৰ উপৰি এপিএসসি কাৰণে ইম্পৰ্টেন্ট হ'ব প্ৰিলিমছৰ কাৰণে আপোনালোকে চাব পাৰে এই কাৰেন্ট এফেয়াৰ্সখিনি মই গুটাউতে আসাম ট্ৰিবিউন বা যিকোনো নিউজ পেপাৰ বা যিকোনো মই ওয়েবসাইট ফলো কৰি বনাইছো গতিকে আপোনালোকে ফলো কৰিব পাৰে মোক আৰু মোক কিয় ফলো কৰিব লাগে মই ইয়াত লিখি থৈ দিছো কাৰোবাৰ যদি চাব মন আছে আপোনালোকে মোক চাব পাৰে এতিয়া আমি আহিছো কাৰেন্ট এফেয়াৰ্স সেশনলৈ প্ৰথম আমি পঢ়িম PMAJY স্কিম PM অজয় স্কিমৰ ওপৰত কিয় এইটো নিউজত কিয় আহিছে আমি কাৰেন্ট এফেয়াৰ্স পঢ়োতে সদায় এটা কথা মনত ৰাখিব এপিএসসি হওক বা জুনিয়ৰ ইঞ্জিনিয়াৰ হওক বা ডিএমইতে হওক ৰিসেন্ট টপিক বিলাকৰ ওপৰত ষ্টেটিক জিকে পাৰ্টটো আহে মানে ঠিক আছে গতিকে আপুনি যদি ষ্টেটিক জিকে বেলেগকে একো কিতাপ পঢ়া নাই আসাম এয়াৰবুক পঢ়া নাই একো পঢ়া নাই আপুনি মোৰ এই সেশনটো ফলো কৰক ইয়াত মই কাৰেন্ট এফেয়াৰ্সটো পঢ়িম তাৰ লগত আমি জড়িত ইনফৰমেশন বিলাকো একেলগে পঢ়ি যাম PM Ajay scheme কিয় recently আহিছে নিউজত the central advisory committee convened to review its progress and strategize future actions মানে কি PM Ajay scheme to যেনেকে চলি আছে central advisory committee হেতু কিমান উন্নত হৈছে হেখিনি চাবৰ কাৰণে মানে এটা কমিটি বনাইছে তো PM Ajay scheme কি হয় এখিনিটা আমি জানিলো PMAJY প্ৰধানমন্ত্ৰী অনুচিত জাতি অভ্যুদয় যোজনা মই যদি অসমত লিখো প্ৰধানমন্ত্ৰী PMAJY অনুসূচিত মানে অনুসূচিত জাতি কিন্তু মোৰ স্পেলিংটো ভুল হ'ব পাৰে আপোনালোকে চাই ল'ব অনুসূচিত এটো দন্ত হয় অনুসূচিত জাতি অভ্যুদয় মানে উত্থান যোজনা ঠিক আছে PMAJY মানে আমি এখিতে আমি কি গম পালো যে অনুসূচিত জাতি বিলাকৰ কাৰণে এটো স্কিম হয় এটা এই স্কিমটো আন্ডাৰ কি হয় এ সেন্ট্ৰালি স্পন্সৰ্ড স্কিম কোনটো সনত লঞ্চ হৈছিলে আপোনালোকে PDF টো পাবই PDF ৰ কাৰণে আমাৰ এপটো জয়েন কৰি ল'ব পাৰে এপত গৈ ফ্ৰী মেটেৰিয়েলছত গলে PDF টো পাই যাব আমাৰ এপটো ডাউনলোড কৰি এপত জয়েন হৈ লওক এতিয়াৰ পৰা মানে PDF বিলাক মই তাত দি যাম ভিডিওটো শেষত কৈ দিম কেনেকৈ ডাউনলোড কৰিব লাগে প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনা আছে এটো সেন্ট্ৰালি স্পন্সৰ্ড স্কিম হয় আৰু 2021-22 বৰ্ষত এটো লঞ্চ কৰা হৈছিল ইম্পৰ্টেন্ট মনত ৰাখিব বাই মাৰ্জিং 3 এক্সিস্টিং স্কিম তিনটা আগতে স্কিম আছিল আদাৰ্স গ্ৰাম স্পেশাল সেন্ট্ৰাল এসিস্ট্যান্ট টু শেডিউলড কাষ্ট সাব প্ল্যান আৰু বাবু জাগজীৱন ৰাম ছাত্ৰায়াস যোজনা এখিনি লেখা আপোনালোকে ইমানখিনি নালাগিলেও হল খালি ফুল ফৰ্মটো ৰাখিব আৰু কেতিয়া লঞ্চ কৰিছিল মেইন বস্তু এটো যে এই স্কিমটো আন্ডাৰ হয় কি আমি হয় কি হেতু জানিব লাগিব তো PM Ajay scheme 3 components ওপৰত আছে আদাৰ্স গ্ৰাম ডেভেলপমেন্ট মানে this initiative transform SC majority villages into model villages by ensuring integrated development ঠিক আছে মানে কি আদাৰ্স গ্ৰাম ডেভেলপমেন্ট মানে SC majority যেবিলাক গাঁও আছে হেবিলাক মানে বেছি ভালকৈ উন্নত কৰিবৰ কাৰণে first point to hold second point to hold grants in aid the component supports district and state level project aimed at socio-economic development it includes comprehensive livelihood project that create sustainable income opportunities for SC community SC report base কৰি এই স্কিম to হয় SC community যি সকল লোক আছে তেওঁলোকৰ যাতে সাস্টেইনেবল ইনকাম এটা হৈ থাকে তাৰ কাৰণে এটো গ্ৰেন্টস ইন এড কৰা হয় তাৰ হোস্টেল কনস্ট্ৰাকচন যিবিলাক কলেজ আছে SC ষ্টুডেন্ট বিলাকৰ কাৰণে হোস্টেল বিলাক ভাল কৰিবৰ কাৰণে কোৱালিটি এডুকেচনৰ কাৰণে পইচা দিয়া হয় নেক্সট ইম্পৰ্টেন্ট টপিক হল BIMSTEC Youth Summit BIMSTEC এটা ইম্পৰ্টেন্ট অৰ্গানাইজেচন হয় BIMSTEC ঠিক আছে BIMSTEC অৰ্গানাইজেচনটোৰ বিষয়ে আমি ফাৰ্স্ট জানি লম কিন্তু তাৰ আগতে আমি জানো যে BIMSTEC কি হয় মানে Youth Summit নিউজত কি আহিছে BIMSTEC এটা Youth Summit হৈ আছে এতিয়া ঠিক আছে এটো কোড হৈ আছে জানেনে গুজৰাটৰ কোন জায়গাত গান্ধীনগৰ গুজৰাটত BIMSTEC Youth Summit হৈ আছে প্ৰথম কথা BIMSTEC কোন চনত স্থাপিত হৈছিল 1997 তো আমি গম পালো BIMSTEC ইম্পৰ্টেন্ট অৰ্গানাইজেচন আপোনালোকে মনত ৰাখিব এটো বহি যদি বনাইছে নোটস বনাইছে লিখি যাওক BIMSTEC 1997 ত স্থাপন হৈছিল
কোনটো অৰ্গেনাইজেচনে এটো কৰিছে মানে কোনটো ডিপাৰ্টমেন্ট আমাৰ ডিপাৰ্টমেন্ট অফ ইউথ এফেয়াৰ্স গভৰ্নমেন্ট অফ ইন্ডিয়া এটা আমি বিমষ্টেকৰ বিষয়ে প্ৰথম আমি ফুল ফৰ্মটো জানিব লাগিব বিমষ্টেক বি ফৰ বে অফ বেংগল আই ফৰ ইনিচিয়েটিভ বে অফ বেংগল ইনিচিয়েটিভ ফৰ মাল্টি সেক্টৰেল টেকনিক্যাল এন্ড ইকোনমিক কৰ্পোৰেচন বিমষ্টেকৰ ফাৰ্স্ট ফুল ফৰ্মটো জানিব কি বে অফ বেংগল ইনিচিয়েটিভ বে অফ বেংগলৰ ইনিচিয়েটিভ হয় ফৰ মাল্টি সেক্টৰেল টেকনিক্যাল এন্ড ইকোনমিক্যাল কৰ্পোৰেচন ঠিক আছে সেকেন্ড কথা বিমষ্টেকত কেখন আছে আপোনাৰ কান্ট্ৰি এটো কথা মনত ৰাখিব লাগিব কেখন আছে 7 মেম্বাৰ ষ্টেট বিমষ্টেকত কেখন আছে 7খন আছে আমি যদি কম ব্ৰিক্সত কেখন আছে ব্ৰিক্স ইম্পৰ্টেন্ট 5খন আছে কি 5খন ব্ৰিক্সৰ আপোনালোকে গুগলত সাৰ্চ কৰক আৰু মোক কমেন্ট কৰিব এটা বিমষ্টেকত কোনখন দেশ আছে আমি মনত ৰাখিব আপোনালোকে গুটেকেখন ভাৰতটো থাকিব ইন্ডিয়া বাংলাদেশ মিয়ানমাৰ শ্ৰীলংকা থাইল্যান্ড নেপাল আৰু ভুটান একেখন দেশ আছে তো বিমষ্টেকৰ আমাৰ এই 7খন দেশ আমি পাম আৰু সেকেন্ড কথা বিমষ্টেকৰ পাৰ্মানেন্ট সেক্ৰেটাৰিয়েট কিছুমান যে আপোনালোকৰ হেডকোৱাৰ্টাৰ আহিব পাৰে আইসিসি হক কিবা অৰ্গানাইজেচন হক কিন্তু বিমষ্টেকৰ পাৰ্মানেন্ট সেক্ৰেটাৰিয়েট কোড আছে বুলি আহিব তেতিয়া কোড হ'ব ঢাকা বাংলাদেশৰ ঢাকাত ঠিক আছে নেক্সট আমি সাম নাসাৰ পাণ্ডোৰা মিশন নাসাৰ এটা আপকামিং মিশন হল পাণ্ডোৰা is set to launch in 2025 ত লঞ্চ হ'ব ইমান ডিটেইলছত নপঢ়িলে এটো মনত ৰাখিব যে পাণ্ডোৰা মিশনটো কোনে কৰিছে নাসাই এটোই কি কৰিব দিস aims to study the atmosphere of distant exoplanet এটা নতুন টাৰ্ম বহিলো আমি exoplanet বিলাক ষ্টাডি কৰিব exoplanet কি হয় exoplanet are planets that orbit stars outside our solar system আমাৰ সৌৰজগতৰ বাহিৰত যিমান বিলাক তৰা আছে সেই তৰা বিলাকৰ চাৰিফালে ঘূৰি থাকে কিছুমান exoplanet আৰু এবিলাক ষ্টাডি কৰিবৰ কাৰণে নাসাই পেণ্ডোৰা মিশন বুলি এটা নতুনকে মিশন পঠিয়াব এটা নতুন টপিক ৰিসেন্টলি নিউজত আছে গভৰ্ণৰ পাৱাৰ ঠিক আছে আমি নরমালি আমি কি দেখো আমাৰ এখন ৰাজ্যত হক অসমতে হক আমি বেছিভাগ আমি কাম কৰা কোনে দেখো আমাৰ মামাই দেখো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী আগতো আমি দেখি আইছো কংগ্ৰেছৰ দিনত হক বিজেপিৰ দিনত হক প্ৰত্যেকবাৰে বেলেগ ৰাজ্যৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰীজন বেছিকে ফোকাসত থাকে তেওঁ বেছি কাম কৰি থাকে ঠিক তেনেকে দেশৰ ক্ষেত্ৰত আমি প্ৰধানমন্ত্ৰী থাকে বেছি কাম তেমে কৰে কিন্তু এখন দেশৰ কাৰণে যদি সাংবিধানিক মুৰব্বী কোন বুলি খুদা হয় দেশখনৰ ৰাষ্ট্ৰপতি হয় বৰ্তমান আমাৰ দেশৰ ৰাষ্ট্ৰপতি কোন হয় দ্ৰৌপদী মুৰ্মু ঠিক তেনেকে এখন ৰাজ্যৰ যদি আমি সাংবিধানিক মুৰব্বী বুলি কওঁ সংবিধানৰ মতে ৰাজ্যখনৰ মুৰব্বী হল গভৰ্ণৰ ৰাজ্যপাল গভৰ্ণৰ বুলি কওঁতে আৰু এটা কথা মনত আহিছে ৰিজাৰ্ভ বেংকৰ নতুনকে গভৰ্ণৰ হৈছে আপোনালোকে হয়তো জানে যদি নাজানে মনত ৰাখিব সঞ্জয় মালহোত্ৰা ঠিক আছে মই অসমৰ গভৰ্ণৰৰ কথা কোৱা নাই ৰিজাৰ্ভ বেংকৰ নতুন গভৰ্ণৰ আগতে কোন আছিল শক্তিকান্ত দাস এতিয়া সঞ্জয় মালহোত্ৰা হৈছে গতিকে এখন ৰাজ্যৰ গভৰ্ণৰ হল সাংবিধানিক মুৰব্বী কিন্তু ৰিসেন্টলি সুপ্ৰিম কোৰ্ট অফ ইন্ডিয়া is currently examining the powers of governors in the legislative process this scrutiny arises from petitions filed by Tamil Nadu government concerning delays in governors assent to state bill Tamil Nadu চৰকাৰে কিছুমান ইস্যু আনিছে Tamil Nadu যিবিলাক বিল আছে হেবিলাক Tamil Nadu ৰাজ্যপালে পাস কৰোতে টাইম লাগিছে গতিকে সুপ্ৰিম কোৰ্টে গভৰ্ণৰ যিবিলাক পাৱাৰ হেখিনি অলপ ৰিভাইজ কৰাৰ মানে চাই আছে তো এই ক্ষেত্ৰত আমি গভৰ্ণৰ বিষয় অলপমান জানি লব লাগিব ষ্টেটিক পাৰ্টত পলিটি ইন্ডিয়ান পলিটিৰ কাৰণে ঠিক আছে আমি এপিএসসি পাৰ্টটো চাও যদি জিএস পেপাৰ আমাৰ এসিস্টেন্ট ইঞ্জিনিয়াৰিং জুনিয়ৰ ইঞ্জিনিয়াৰিংটো চাও পলিটিৰ ওপৰত কোৱেশ্চন আহে তো আমি এখিনিতে পলিটিৰ বিষয়ে জানি লওঁ গভৰ্ণৰৰ বিষয়ে ধুনিয়াকে জানি লওঁ আমাৰ ভাৰতৰ সংবিধানৰ আৰ্টিকেল 200 outlines 3 options for governor regarding a bill ঠিক আছে প্ৰথম give assent making it a law গভৰ্ণৰ বিলখনত assent দিব পাৰে সন্মতি দিব পাৰে or withhold assent and return the bill for reconsideration বা বিল এখন উত্থাপন হল গভৰ্ণৰ উচত দিলে হেখন reconsiderationৰ কাৰণে ৰিটাৰ্ণ কৰিব পাৰে reserve the bill for presidential consideration reserve কৰি ৰাখিব পাৰে ঠিক আছে if a bill is returned the assembly can amend it or repass it মানে বিল যদি ৰিটাৰ্ণ কৰি দিয়ে assembly হয় ঠিক কৰি তাক আকৌ দিব পাৰে বা আকৌ ৰিপাস কৰিব পাৰে গভৰ্ণৰ এটা আমি গভৰ্ণৰৰ কিছুমান ৰুল আৰু পজিশন চাম গভৰ্ণৰ ইজ দা হাইয়েস্ট মই অলৰেডি কলো সাংবিধানিক মুৰব্বী এখন ৰাজ্যৰ গভৰ্ণৰ দুটা ৰুল থাকে নমিনেল হেড অফ দা ষ্টেট গভৰ্ণমেন্টৰ হেড তাৰ উপৰি সেন্ট্ৰেল গভৰ্ণমেন্টৰ তেওঁ ৰিপ্ৰেজেন্টেটিভ হৈ থাকে এখন ষ্টেটত গভৰ্ণৰ এটা পাৱাৰ খিনি চাও আমি এটা যদি গভৰ্ণৰ পাৱাৰ যাও গভৰ্ণৰে এক্সিকিউটিভ
লেজিসলেটিভ ফাইনেন্সিয়েল জুডিচিয়েল সকলো পাৱাৰ থাকে সিমিলাৰ টু দ্য প্ৰেসিডেন্ট অফ ইণ্ডিয়া বাট প্ৰেসিডেন্টৰ সমান গভৰ্ণৰ পাৱাৰ এনেও নাথাকে তো এক্সিকিউটিভ পাৱাৰ কি থাকে গভৰ্ণৰ অল ষ্টেট গভৰ্ণমেণ্ট একচনছ আৰ কেৰিড আউট ইন গভৰ্ণৰ্ছ নেম সকলো ৰাজ্য চৰকাৰ যিমানবিলাক কাম হয় সেইবিলাক গভৰ্ণৰৰ নামত কাম কৰা হয় গভৰ্ণৰে ৰুল কৰিব পাৰে ৰুল বনাব পাৰে কেনেকৈ গভৰ্ণমেণ্ট বিজনেছবিলাক কৰা হ'ব এপইণ্ট গভৰ্ণৰে কাক কাক এপইণ্ট কৰিব পাৰে এখন ৰাজ্যৰ গভৰ্ণৰে মুখ্যমন্ত্ৰীক তেওঁ এপইণ্ট কৰে মিনিষ্টাৰক এপইণ্ট কৰে এডভোকেট জেনেৰেল অফ দ্য ষ্টেট ইলেকশ্যন কমিশ্যনাৰ যোন হয় তেখেতক কৰে চেয়াৰমেন এণ্ড মেম্বাৰ্ছ অফ দ্য ষ্টেট পাব্লিক ছাৰ্ভিচ কমিশ্যন মানে আমাৰ অসমৰ যেনেকৈ এপিএছচি যোনবিলাক মেম্বাৰ হয় আৰু চেয়াৰমেন হয় তেওঁ ৰাজ্যপালে নিযুক্তি দিয়ে আৰু তাৰ উপৰি কি কৰিব পাৰে কেন ৰিকুৱেষ্ট ইনফৰমেশ্যন এণ্ড ছাজেষ্ট মেটাৰ্ছ ফৰ ডিছকাশ্যন ইন কাউন্সিল অফ মিনিষ্টাৰ্ছ কেন ৰিকমেণ্ড প্ৰেচিডেণ্টছ ৰুল ঠিক আছে কিছুমান ৰাজ্যত আমাৰ অসমতো বহুত আগতে এবাৰ হৈছিলে ৰাষ্ট্ৰপতি শাসন তো সেই গভৰ্ণৰজনে ছাজেষ্ট কৰিব পাৰে ৰাষ্ট্ৰপতি শাসন এক্টছ এজ তাৰ উপৰি বেছি ইম্পৰ্টেণ্ট হ'ল এক্টছ এজ চেঞ্চেলৰ অফ ষ্টেট ইউনিভাৰ্চিটি এণ্ড ভাইচ চেঞ্চেলাৰ্ছ ঠিক আছে এণ্ড এপইণ্টছ ভাইচ চেঞ্চেলৰ মানে কি আমাৰ যিবিলাক ষ্টেটৰ ইউনিভাৰ্চিটি আছে যেনেকৈ কটন ইউনিভাৰ্চিটি হ'ল গুৱাহাটী ইউনিভাৰ্চিটি হ'ল এই ইউনিভাৰ্চিটিবিলাকক আমি নৰ্মেলি কি শুনি থাকোঁ ভাইচ চেঞ্চেলৰ কিন্তু চেঞ্চেলৰৰ বিষয়ে কেতিয়াও নাহে ইউনিভাৰ্চিটি এখনতো তো ইউনিভাৰ্চিটিৰ ভিতৰত তেওঁৰ হেড হ'ল ভিচি ভাইচ চেঞ্চেলৰ আৰু ইউনিভাৰ্চিটি চেঞ্চেলৰ যদি কোন হয় সোধে তেতিয়া কোন হয় ৰাজ্যখনৰ গভৰ্ণৰ হয় আৰু এই গভৰ্ণৰে সেই ইউনিভাৰ্চিটিখনৰ ভাইচ চেঞ্চেলৰক এপইণ্ট কৰে লেজিসলেটিভ পাৱাৰ কি হয় আপোনালোকে পঢ়িব পাৰে এইখিনি মই অলপ কৈ দিছোঁ ঠিক আছে এইখিনি পইণ্ট আপোনালোকে লেজিসলেটিভ পাৱাৰৰ কাৰণে পঢ়িব পাৰে মানে বিধানসভাৰ ভিতৰত কি পাৱাৰ থাকে লেজিসলেটিভ পাৱাৰ বিষয়ে লিখা আছে আপোনালোকে ভিডিঅ'টো পজ কৰি পঢ়িব পাৰে মই কৈ থকা নাই ফাইনেন্সিয়েল পাৱাৰ আছে বিত্তীয় ক্ষমতা কি এনচিয়ৰ্ছ দ্য ষ্টেট বাজেট ইজ প্ৰেজেণ্টেড ইন দ্য লেজিসলেটাৰ ৰাজ্যিক যি বাজেট হয় সেইখিনি যাতে ভালকৈ প্ৰেজেণ্ট হ'ল সেইটো গভৰ্ণৰে চাই মানি বিলছ ৰিকুৱায়াৰ প্ৰায়ৰ এপ্ৰুভেল অফ দ্য গভৰ্ণৰ বিফৰ বিং ইন্ট্ৰডিউচড মানি বিল যি আছে সেইবিলাক মানে ইন্ট্ৰডিউচ কৰাৰ আগত গভৰ্ণৰৰ পাৰ্মিশ্যন ল'ব লাগে এইখিনি আপোনালোকে চাব পাৰে ফৰ্মছ এ ষ্টেট ফাইনেন্স কমিশ্যন এভৰি 5 years টু ৰিভিউ লোকেল বডি ফাইনেন্সেছ ষ্টেট ফাইনেন্স কমিশ্যন গভৰ্ণৰে ফৰ্ম কৰে জুডিচিয়েল পাৱাৰ থাকে গভৰ্ণৰৰ ওচৰত ঠিক আছে কেন পাৰ্ডন অৰ ৰিডিউচ সেন্টেন্সেছ ফৰ ক্ৰাইমছ আণ্ডাৰ ষ্টেট ল আণ্ডাৰ যিবিলাক ক্ৰাইম থাকে সেইবিলাক কম মানে ক্ৰিমিনেলক সেন্টেন্স যি জেল দিয়া হয় এইবিলাক ক্ষমা কৰিব পাৰে বা কমাই দিব পাৰে কনচাল্টেড বাই দ্য প্ৰেচিডেণ্ট ফৰ হাই কোৰ্ট জাজ এপইণ্টমেণ্ট যিখন ষ্টেটৰ গভৰ্ণৰ হয় তেওঁ সেই ষ্টেটখন আমাৰ যেনেকৈ গুৱাহাটী হাইকোৰ্টৰ জাজক এপইণ্ট কৰাৰ আগতে প্ৰেচিডেণ্টে তেওঁক কনচাল্ট কৰা হয় ঠিক আছে এপইণ্ট প্ৰমোটছ অৰ ট্ৰেন্সফাৰ ডিষ্ট্ৰিক্ট জাজেছ এইখিনি বস্তু আপোনালোকে চাব পাৰে নেক্সট আমি এতিয়া নতুন এটা ইনফৰমেশ্যনত আহিলোঁ নেক্সট ইনফৰমেশ্যনটো হ'ল যে RBI introduces two-factor authentication for international transaction. Additional factor authentication মানে 2FA ঠিক আছে ময়ো এতিয়া অফিচত আমি অম্বাডসমেন ডিপাৰ্টমেণ্টত কাম কৰোঁ আমাৰ ওচৰত কমপ্লেইন আহে বহুত মানুহৰ যে তেওঁ ডেবিট কাৰ্ড ক্ৰেডেঞ্চিয়েল শ্বেয়াৰ কৰিলে মানে কি আপোনাৰ ওচৰত ফোন আহে মই সকলোৰে এৱাৰনেছৰ কাৰণে কৰি আছোঁ তেওঁৰ ওচৰত ফোন আহে কিবা কয় যে মই জব দি আছোঁ বা আপুনি এইটো কৰক আপুনি এইটো OTP দিয়ক আপোনাৰ একাউণ্টত পইচা সোমাইছে এনেকুৱা হৈ থাকে আপোনাৰ একাউণ্টত পইচা সোমাইছে সেই 10 টকা বা 100 টকা এটা সোমাল কয় সেই 100 টকাটো মোক ঘূৰাই ল'ব লাগিব মই আপোনাৰ ওচৰত এটা OTP যাব ঠিক আছে যেতিয়া আপোনাৰ ওচৰত OTP আহে সেই OTPটো দি দিয়াৰ লগে লগে আপোনাৰ একাউণ্টৰ পৰা 1 লাখ টকা কাটি গুচি যায় গতিকে কেতিয়াও কোনো মানুহক OTP শ্বেয়াৰ নকৰিব সেই OTP যে আহিলে সেইটো কোৱা হয় টু ফেক্টৰ অথেণ্টিকেশ্যন আমি ফেচবুকতো দেখা পাওঁ ফেচবুকত আপুনি পাছৱৰ্ড মাৰিলে পাছৱৰ্ড মাৰাৰ পিছতো OTP আহে ইনষ্টাগ্ৰামতো আহে সেইটো কোৱা হয় টু ফেক্টৰ দুবাৰ হৈছে আপুনি পাছৱৰ্ড এবাৰ মাৰিছে তাৰপিছত OTP আহিছে আগতে কি আছিল ইণ্টাৰনেশ্যনেল ট্ৰানজেকশ্যনত টু ফেক্টৰ নাছিলে এডিশ্যনেল কিন্তু এতিয়া RBI ইণ্টাৰনেশ্যনেল ট্ৰানজেকশ্যনৰ কাৰণেও মানে টু ফেক্টৰ অথেণ্টিকেশ্যন আনিছে সেইটোৱে ইয়াত নিউজটো লিখা আছে RBI ৰেপো ৰেট কাট এতিয়া আমি ৰিজাৰ্ভ বেংকৰ এটা ইম্পৰ্টেণ্ট ৰেট হ'ল ৰেপো ৰেট সেইটো কি হয় আমি জানি লওঁ মই সঁচা কথা কৈছোঁ বেংকিং ৰিলেটেড যিবিলাক টাৰ্ম বা যিবিলাক নিউজ সেইখিনি মোতকৈ ভাল আপোনালোকক পঢ়াব নোৱাৰে কাৰণ মই নিজে RBIত জব কৰি আছোঁ আৰু মই নিজে বেংকিং এক্সাম 3বাৰ কোৱালিফাই কৰিছোঁ মই গোটেইখিনি বস্তু ভালকৈ পঢ়িছোঁ বা এতিয়াও মই সেইবিলাক ৰিলেটেডে কাম কৰি থাকোঁ বেংকৰ ৰিলেটেডে
গতিকে ৰেপো ৰেট কি হয় ৰেপো ৰেট এনেকুৱা এটা ৰেট যোনটো এতিয়া চাওক আপুনি বেংকৰ পৰা লোন লয় এটো আপুনি হল পারসন এক্স আপুনি কি কৰে বেংকৰ পৰা লোন লয় কিন্তু বেংকে কোপা পইচা পাব বেংকেও কাৰোবাৰ পৰা লোন ল'ব লাগিব তো বেংকে কাৰ পৰা লোন লয় জানেনে আৰবিআইৰ পৰা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া আৰবিআইৰ পৰা আৰু কোনে লোন লয় গভৰ্নমেণ্টে লোন লয় চৰকাৰে নিউজত আহি থাকে অসম চৰকাৰে ইমান ঋণ তো ক'ৰ পৰা লৈ আছে আৰবিআইৰ পৰা লৈ আছে তো এতিয়া ৰেপো ৰেট হ'ল এনেকুৱা এটা বস্তু যেটো ৰিজাৰ্ভ বেংকৰ পৰা যেতিয়া কোনো বেলেগ বেংকে লোন লয় সেই বেংকে যিমান পাৰ্সেন্টত লোন লয় ধৰক x% সেই পাৰ্সেন্টটো কোৱা হয় ৰেপো ৰেট ঠিক আছে ৰেপো ৰেট মনত ৰাখিব বেলেগ বেংকে যেতিয়া আৰবিআইৰ পৰা আহি লোনটো লয় যিমান পাৰ্সেন্টত লৈছে ৰেপো ৰেটত লৈছে বুলি কয় এটা ৰেপো ৰেট কি কৰিছে কমাই দিছে ৰেপো ৰেট কিয় কমাই দিছে কিবা কাৰণ থাকিব লাগিব ন ৰেপো ৰেট কমোৱাৰ কিবা এটা কাৰণ থাকিব লাগিব তো ৰেপো ৰেট কিয় কমাই দিছে জানেনে চাওক ৰেপো ৰেট যেতিয়া কমাই দিলে আৰবিআই ৰেপো ৰেটটো ডাউন হৈ গ'ল তাৰ ফলত কি হ'ব বেংকে বেছিকে আৰবিআইৰ পৰা লোন ল'ব বেংকে বেছিকে পইচাটো আৰবিআইৰ পৰা আনিব তাৰ ফলত কি হ'ব বেংকে যেতিয়া আৰবিআইৰ পৰা কম পাৰ্সেন্টত লোন পাইছে বেংকে মানুহক যিমান পাৰ্সেন্টত লোন দিছে হেতু পাৰ্সেন্ট কমাই দিব মানে না কাৰণ মাজত বেংকটো আছে এফালে আৰবিআই এফালে মানুহ বেংকে এটা জায়গা পৰা কম পাৰ্সেন্টত লোন আনি আছে গতিকে মানুহকো কি কম পাৰ্সেন্টতে লোন দিব তাৰ ফলত কি হ'ব মানুহে বেছিকে লোন ল'ব মানুহৰ মাজত লিকুইডিটি বেছি হ'ব লিকুইডিটি মানে কি জানেনে কেশ মানুহৰ ওচৰত পইচা বেছি হ'ব মানে পইচা বেছি আহিব কাৰণ তেতিয়া স্পেন্ড বেছিকে কৰিব খৰচ বেছিকে কৰিব হেতু কাৰণে এই কামটো কৰা হৈছে ৰেপো ৰেট যেতিয়া কমাই দিব মানুহে বেংকৰ পৰা বেছি লোন ল'ব কিয় কাৰণ বেংকে আৰবিআইৰ পৰা পোৱা লোনটো যেতি কম ইন্টাৰেষ্টত পাই বেলেগকো কম ইন্টাৰেষ্টত দিব হেতু কাৰণে কৰা হৈছে এটো কাম এতিয়া ৰেপো ৰেট কিমান কৰা হৈছে আগতে এতিয়া 225 বেসিস পইণ্ট কমাই দিয়া হৈছে মানে 25% কমাই দিছে বুলি কয় 6.25% কৰা হৈছে ঠিক আছে আগতে 6.5 আছিল এটা 6.25% ৰেপো ৰেট হয় ইম্পৰ্টেন্ট হয় এটো মনত ৰাখিব ইম্পৰ্টেন্ট 6.25% ইয়াত ৰেপো ৰেটৰ বিষয়ে লিখাও আছে ৰেপো ৰেট কি হয় ইজ দা ৰেট এট হুইচ দা সেন্ট্রাল ব্যাংক লেন্ডস মানি টু কমার্শিয়াল ব্যাংক মই অলৰেডি কলো A lower repo rate makes borrowing cheaper for banks which can lead to reduced interest rate for customer and businesses tar pholot ki hobo this encourages spending and investment which can stimulate economic growth eto hol repo rate or bikhoy tar pori RBI eta sak repo rate komai dise kunubai to komabo lagibo no ene ahi komai ni die to repo rate komoar karone RBI usot kun thake janane eta monetary policy thake MPC boli koa hoy ei MPC recommendation ate repo rate komoa hoy এতিয়া এমপিসি কি হয় মনিটারি পলিসি কমিটি এই মনিটারি পলিসি কমিটিয়ে কয় যে ৰেপো ৰেট কমোৱা হ'ব তাৰ ভিতৰতে ৰেপো ৰেট কমায় যে মনিটারি পলিসিত কোন থাকে এমপিসিত মনিটারি পলিসি কমিটি is responsible for fixing the benchmark interest rate in India. The meeting of the monetary policy committee are held at least 4 times a year মানে বছৰত 4 বাৰ হয় every quarter এটা monetary policy committee meeting হয় এটা monetary policy কোন থাকে জানেনে 6 মেম্বাৰ থাকে 6 জন তাৰ 6 জনৰ ভিতৰত 3 জন RBI মানুহ হয় আৰু 3 জন সেন্ট্রাল গভর্নমেন্টৰ পৰা নমিনেট কৰা মানুহ হয় 3 external members nominated by government of India ঠিক আছে 3 external members 3 জন RBI ভিতৰত এজন RBI গভৰ্ণৰ থাকে ৰিজাৰ্ভ বেংকৰ নতুন গভৰ্ণৰ কোন হৈছে মই অলপ আগত কলো কোন শক্তিকান্ত দাস হয়নে নহয় তেওঁ আগতে আছিল নতুন গভৰ্ণৰ সঞ্জয় মালহোত্ৰা ঠিক আছে মন ৰাখিব তো গভৰ্ণৰ অফ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ইজ দা চেয়াৰপাৰসন অফ এক্স অফিচিও অফ দা কমিটি ঠিক আছে গতিকে এটো কথা এমপিসি ৰিকমেন্ডেশনত ৰেপো ৰেট কমোৱা হয় আৰু এটা নতুন নিউজ আহিছে bank.in ডমেইন মানে কি কৈছে মই কৈ দিছো আপোনালোকক আমি নরমালি আজিকালি ফ্রড যেহেতু বাহি গৈছে তো আরবিআই কি কলে যিমান বিলাক বেংক আছে সিহঁতৰ পিছত bank.in ডমেইন থাকিব তাৰ মিনিং কি এটা ধৰক আপুনি SBI ওয়েবসাইটটো চাব পাৰে SBI. কি আহি আছে ৰখ SBI.co.in এটো SBI ওয়েবসাইট হয় ঠিক তেনেকৈ এক্সিস বেংকৰ মই যদি চাওঁ কিবা এটা বেলেগ থাকিব axisbank.in এতিয়াৰ পৰা কি হ'ব জানেনে আৰবিআই কোৱা মতে এতিয়া হোৱা নাই এতিয়ালৈকে হ'ব যে যেটো ফ্ৰড বেছি হয় তাৰ ফলত আমি কি কৰিম যে
যিমানবিলাক বেংক আছে সবৰ পিছত bank.in থাকিব যেনেকৈ SBI থাকে sbi.bank.in এতিয়ালৈকে হোৱা নাই আপোনালোকে সাৰ্চ কৰিলে এতিয়া নাপাব কিন্তু এনেকৈ থাকিব ঠিক আছে আৰু এই যোনটো ইনষ্টিটিউচন এটোৰ কাৰণে দায়বদ্ধ এটো হ'ল IDRBT এটো RBI এর এটা পার্ট হয় Institute for Development and Research in Banking Technology IDRBT এর কারণে এটো হবে ঠিক আছে তে আমি নেক্সট টপিকত যাও গ্রামীণ ক্রেডিট স্কোর স্কিম ঠিক আছে এবাৰ আমাৰ ইউনিয়ন বাজেটতো ইউনিয়ন মিনিষ্টাৰে আমাৰ কৈছিলে নিৰ্মলা সীতাৰমণে যে আমি কি কৰিম গ্রামীণ ক্রেডিট স্কোর স্কিম নামৰ এটা স্কিম ওলাব ঠিক আছে এটো কি বস্তু হয় নরমালি আমি ক্রেডিট স্কোর বুলি ক'লে কি বুজো সিভিল স্কোর ঠিক আছে তো সিভিল স্কোর মানে কি যে আপুনি কোনোবা এটা বেংকৰ পৰা লোন লব যাব তো আপোনাক সিভিল স্কোর খুদে তো সিভিল স্কোর কি হয় এটা আপোনালোকৰ ক্রেডিট স্কোর আপুনি টাইমত পেমেন্ট কৰিছে না মই সিভিল স্কোৰৰ ওপৰত এটা এক্সট্ৰা ভিডিও বনাই দিম ঠিক আছে আপোনালোকে চাব পাৰিব তো আপোনালোকে টাইমত পেমেন্ট কৰিছে না গুটেখিনি বস্তুৰ কাৰণে এটা সিভিল স্কোর থাকে গতিকে এবাৰ কি কৰিছে যে নিৰ্মলা সীতাৰমণ ইন দা 2025 বাজেট This initiative aims to enhance financial inclusion for self-help group. যেবিলাক SHG member আছে মানে আত্মসহায়ক গোটৰ যেবিলাক মানুহ আছে rural women entrepreneurs তো যেবিলাক গাঁৱৰ মহিলা যেবিলাক মানুহ আছে এন্টাৰপ্ৰেনাৰ আছে ব্যৱসায়ী আছে তেওঁলোকৰ কাৰণে এটা নতুন ক্ৰেডিট স্কোৰ থাকিব গ্ৰামীণ ক্ৰেডিট স্কোৰ স্কিম ঠিক আছে সিভিল স্কোৰো চাব গ্ৰামীণ ক্ৰেডিট স্কোৰো চাব গ্ৰামীণ ক্ৰেডিট স্কোৰৰ বিষয়ে মই লিখি দিছো আপোনালোকে ইয়াৰ পৰা পঢ়িব পাৰে This scheme will offer customized financial products including credit card for micro enterprise credit card ঠিক আছে credit card কি হয় আপুনি পইচাটো এতিয়া দি আছে আৰু মাহৰ শেষত আপোনাৰ বিলটো আহে হেতু কোৱা হয় credit card এখিনতে আৰু এটা বস্তু থাকিব KCC কিষাণ credit card লিমিট 5 লাখ লৈকে ইনক্ৰিজ কৰা হৈছে This card will ঠিক তেনেকৈ মাইক্ৰো এন্টাৰপ্ৰাইজেছৰ কাৰণেও credit card থাকিব 5 লাখ লৈকে লিমিট দিয়া হ'ব বুলি কৈছে Next আৰু এটা আমি এন্টাৰপ্ৰেনাৰশিপ প্ৰগ্ৰামৰ বিষয়ে পাইছো যে ওমেন এন্টাৰপ্ৰেনাৰশিপ প্ৰগ্ৰাম স্বাৱলম্বিনী ওমেন এন্টাৰপ্ৰেনাৰশিপ প্ৰগ্ৰাম The স্বাৱলম্বিনী ওমেন এন্টাৰপ্ৰেনাৰশিপ প্ৰগ্ৰাম was launched in 2025 ত লঞ্চ কৰা হৈছে স্বাৱলম্বিনী ওমেন এন্টাৰপ্ৰেনাৰশিপ প্ৰগ্ৰাম to promote women entrepreneurship in North East India এটো ইম্পৰ্টেন্ট হয় কাৰণ আমাৰ উত্তৰ পূব ভাৰতৰ কাৰণে এটো স্কিম লঞ্চ কৰা হৈছে women entrepreneurship This initiative was inaugurated in 9 colleges and universities, marking step towards nurturing women-led enterprises. এই প্ৰগ্ৰামটো কি কৰা হ'ব যে আমাৰ যিবিলাক ওমেন এন্টাৰপ্ৰেনাৰ আছে মহিলা ব্যৱসায়ী আমাৰ নৰ্থ ইষ্টৰ তেওঁলোকৰ কাৰণে 2025 ত এটো লঞ্চ কৰা হৈছে This initiative is spearheaded by Ministry of Skill Development and Entrepreneurship MSDE and NITI Aayog NITI Aayogৰ বিষয়ে মই অলপ কৈ দিম একিটা মই লাষ্ট আমাৰ কাৰেন্ট এফেয়াৰ্সটো কৈছিল নীতি আয়োগ এটা প্লেনিং কমিশনৰ আন্ডাৰত হয় যাৰ আমাৰ চেয়াৰম্যান কোন হয় প্ৰধানমন্ত্ৰী হয় মোদী ডাঙৰীয়া আৰু সিইও এজন আছে তেওঁলোকে প্লেনিংৰ ওপৰত কাম কৰে মানে দেশখনৰ প্লেনিংৰ কাৰণে আৰু আমি যোনটো কলো স্বাৱলম্বিনী স্কিমটো হেতু কোট লঞ্চ কৰা হৈছে অসমত মেঘালয়ত আৰু মিজোৰাম এই তিনিখন ৰাজ্যত মনত ৰাখিব এই তিনিখন ৰাজ্যত ভোপাল prohibits begging MP মধ্য প্ৰদেশত ৰিসেন্টলি ইন্দোৰ এখন স্থান আছিল ইন্দোৰ টাউন হিহঁতে কি কৰিছিল বেগিং মানে ভিক্ষা খোজাটো বন্ধ কৰি দিছিল এতিয়া সেই মধ্য প্ৰদেশৰে ভোপালতো ভিক্ষা খোজাটো বন্ধ কৰি দিছে ঠিক আছে আৰু এটো কোনটো সেকশন 223 অফ দা BANS ভাৰতীয় ন্যায় সংহিতাৰ আন্ডাৰত এটো বন্ধ কৰা হৈছে ভাৰতৰ যদি প্ৰথম এন্টি বেগিং ল ভিক্ষা খোজা বন্ধ কৰা ল আহিছিল কোত বম্বে প্ৰিভেনশন অফ বেগাৰী এক্ট বম্বেত আহিছিল মন ৰাখিব ইসৰো আনভেইলছ ফাইনাইট এলিমেন্ট এনালাইসিস সফটওয়্যাৰ ফিষ্ট ইসৰোৰ এটা সফটওয়্যাৰ আছে ফিষ্ট সেই ফিষ্টটো ইসৰোৰ মানে নতুনকে আনভেইল কৰিছে ইসৰো আমাৰ ভাৰতৰ কি হয় মহাকাশ গৱেষণা কেন্দ্ৰ হয় আৰু ইসৰোৰ চেয়াৰম্যান কোন হয় বি নাৰায়ণন হয় ন মই লাষ্ট ক্লাছতো কৈছিল এটো মনত ৰাখিব বি নাৰায়ণন ফিষ্ট কি হয় এটো ইয়াত লিখা আছে আপোনালোকে চাব পাৰে ইমান বেছি ডিটেইলছত হয়তো যিবিলাক গ্ৰেড 3 এক্সাম আছে তাত নাহে APSC ত আহিব পাৰে পঢ়িব পাৰে ওভাৰ ডিপ সেক AI ইউজেস এটা নতুন AI আহিছে যাৰ কাৰণে বহুত নিউজত আহি আছে ডিপ সেক এটো কোড মানে AI মানে কি ChatGPT টাইপ আৰ্টিফিশিয়াল ইন্টেলিজেন্স আৰু এটো কোড আহিছে এটো চাইনাত আহিছে
আৰ্টিফিচিয়েল ইন্টেলিজেন্স আমাক মানে লাহে লাহে বহুত মানুহক ক্ৰিয়েটিভিটিটো নোহোৱা কৰি থাকিব এতিয়াও যদি মই এখন ৰচনা লিখিব লাগে এআইত মাৰি দিলে আহি যায় কিন্তু আমি নিজে কষ্ট কৰি যেটো কৰিম তাৰ ভ্যালুটো এনেও বেছিয়ে হয় মই একিটা এটা কথা ক'ব বিচাৰিছো যিসকলে জবৰ কাৰণে প্ৰিপাৰেচন কৰি আছে আপোনালোকে হয়তো কিবা এক্সাম পাস কৰি এটা ঘৰতে থাকিব লগিয়া হৈছে বহুতে কিবা কথা কয় বহুত কথা কয় মই থাকোতেও কৈছিলে মই এনআইটি শিলচৰৰ পৰা যেতিয়া পাস কৰিছিলো বিটেক তেতিয়া মোৰ এক মাহ দুমাহ ঘৰত এনি থাকিব লগা হৈছিলে সেইখিনি সময়ত মোক মানুহে বহুত কথা কয় এটো জব পোৱা নাই কিয় ঘৰতে আছে কিন্তু হেবিলাক সব বাদ দি এটাই বস্তু ভাবক যে আপোনালোকৰ মা দেউতাক আপুনি সুখত ৰাখিব লাগে ভৱিষ্যতে এখন ভাল সংসাৰ হৈ আপুনি থাকিব লাগিব তাৰ কাৰণে জবটো বেছি ইম্পৰ্টেন্ট তো তাৰ কাৰণে ভালকে কষ্ট কৰিলেহে সব হ'ব দেউ কষ্ট কৰক সব বাদ দি যাতে ৰিজাল্টৰ দিনা হেয়া মানুহক আপুনি মিঠাই খুৱাব পাৰে ফৰ্ট উইলিয়ামছ ৰিনেমড এজ বিজয় দুৰ্গ ফৰ্ট উইলিয়ামছ বুলি ইণ্ডিয়ান আৰ্মি এটা আছিলে স্থান হেতু কি নাম দিয়া হৈছে বিজয় দুৰ্গ ৰিসেন্টলি ইণ্ডিয়ান আৰ্মি ইষ্টাৰ্ণ কমান্ড হেডকোয়াৰ্টাৰ ফৰ্ট উইলিয়াম তাক কি নাম দিয়া হৈছে বিজয় দুৰ্গ ফৰ্ট উইলিয়াম was constructed by British in 1781 ত কনস্ট্ৰাক্ট কৰা হৈছিলে it is named after King William III of England King William III নামত এটো দিয়া হৈছিলে এতিয়া এটো খলাই পেলাই বিজয় দুৰ্গ কৰি দিয়া হৈছে ভাৰত ৰণভূমি দৰ্শন ইনিচিয়েটিভ ভাৰতৰ যিমান বিলাক ৰণভূমি আছে যুদ্ধ হৈছিল আমাৰ যিকোনো দেশৰ লগত চাইনাৰ লগত কাৰবাৰ লগত পাকিস্তানৰ লগত সেই ৰণভূমিবিলাক দৰ্শন এটা স্কিম উলিয়াইছে এটো ডিফেন্স মিনিষ্ট্ৰি উলিয়াইছে ভাৰত ৰণভূমি দৰ্শন ইনিচিয়েটিভ It is a digital platform for the tourist. It provides comprehensive information about the 77 Soria Gantobya site. ঠিক আছে নেক্সট চাইনাৰ এটা নতুন মিশন আহিছে চেং ই মিশন চাইনাৰ এটো চেং ই মনত ৰাখিব এই মিশনটো কোনে লঞ্চ কৰিছে আহিব পাৰে চেং ই মিশনটো চাইনাই এই মিশনটো কাম কি ইনভেষ্টিগেট মুনছ সাউথ পোল ফৰ পটেনশিয়াল ওয়াটাৰ ৰিসোৰ্সেস মানুহ এতিয়াও ৰিসাৰ্চ কৰি আছে চন্দ্ৰত পানী আছে নাই গতিকে চাইনাই আৰু এটা মিশন পঠালে এখিনতে মই এটা হিউটা কথা কম বহুতে মোক বেয়া পাব পাৰে তাৰ কাৰণে যিখিনি সময়ত চাইনা ইণ্ডিয়াৰ ইসৰো নাসাই চন্দ্ৰ হক মঙ্গল গ্ৰহ হক মিশন পঠাই আছে সেইখিনি সময়তে আমাৰ গাঁৱৰ এনেকুৱা কিছুমান মানুহ আছে আমাৰ মোৰ ঘৰ তেজপুৰত হয় আমাৰ ওচৰতে এজন জ্যোতিষী আছে জ্যোতিষীক বাৰে বাৰে ওপৰলৈ উঠাই আছে জ্যোতিষীবিলাক ইমান মানে টক শোত মাতে কিবাত মাতে ইমান মতা দৰকাৰ কি অসমৰ বহুত কেজন ভাল ভাল আনকি সাংবাদিক আছে নাম নকম মই তেওঁলোকেও নিজৰ টক শোত জ্যোতিষীক মাতে আপোনালোকে চাওক চাইনা হক নাসা হক কিমান ওপৰত গৈ আছে ইণ্ডিয়াও কিমান ওপৰত গৈ আছে হেনেকুৱা স্থলত এজন জ্যোতিষীক মাতাৰ কি দৰকাৰ মই কেতিয়াও বিশ্বাস নকৰো এইবোৰ বস্তু মই ভগৱান বিশ্বাস কৰো এটা শক্তি আছে হেতু বিশ্বাস থাকিব লাগে কিন্তু জ্যোতিষী আপোনাৰ ঘৰখন এটো সাইডত বনাওক আপোনাৰ ঘৰটো এফালে কৰক এটো কিবা লক এটো লক এডাল মনিম বুদ্ধক এডাল মুকুতা পিন্ধক মই এইবিলাক একো বিশ্বাস নকৰো উত্তৰকৰ্ষি আৰ্থকুৱেক সোৱাৰ্ম এটো টপিক নিজে পঢ়িব ঠিক আছে বহুত পঢ়াই আছো মই মাথা বিষাই গৈছে ওয়াৰ্ল্ড ওয়েটল্যান্ড ডে ইম্পৰ্টেন্ট হয় এটো ওয়েটল্যান্ড বিশ্ব আৰ্দ্ৰভূমি দিৱস কেতিয়া পালন কৰা হয় এটো জানিব লাগিব ফেব্ৰুৱাৰী 2 তাৰিখে এটো ইম্পৰ্টেন্ট মনত ৰাখিব এবাৰ ওয়াৰ্ল্ড ওয়েটল্যান্ড ডে থিম কি থিম ইজ প্ৰটেক্টিং ওয়েটল্যান্ড ফৰ আৱাৰ কমন ফিউচাৰ থিমটো মনত ৰাখিব আৰু ইণ্ডিয়াৰ নতুনকে 4টা ৰামাচাৰ সাইট দিয়া হৈছে ইণ্ডিয়াত denoting its commitment to wetland conservation these sites include Udwa Lake in Jharkhand Trithangal Sakarakotta in Tamil Nadu and Kisupuri in Sikkim ইণ্ডিয়াৰ নতুনকে ৰামাচাৰ সাইট এটা এড কৰা হৈছে নেক্সট এটা স্কিম হয় PM Janman package for particularly vulnerable tribe groups যিবিলাক particularly vulnerable tribe আছে PVTG তেওঁলোকৰ কাৰণে এটা স্কিম আছে PM Janman scheme ঠিক আছে it was introduced in 15 November coinciding with জনজাতীয় গৌৰৱ দিৱস তো আমি এটা নতুন কথা গম পালো যে জনজাতীয় গৌৰৱ দিৱস কোনদিনা পালন কৰা হয় মনত ৰাখিব ভাৰতত 15 নৱেম্বৰ আৰু সেই 15 নৱেম্বৰ 2023 চনত PM জনমন স্কিম লঞ্চ কৰা হৈছিল যিবিলাক পাৰ্টিকুলাৰলি ভালনাৰেবল ট্ৰাইবেল লোক আছে তেওঁলোকৰ বাবে
এই PM জনমান স্কিমত কি হয় হাউচিং থ্ৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ পাইপ ৱাটাৰ আণ্ডাৰ জল জীৱন মিছন মোবাইল মেডিকেল ইউনিট দিয়া হ'ব NHM আণ্ডাৰ হোষ্টেল আৰু অংগনবাদী চেণ্টাৰ কৰা হ'ব ইলেক্ট্ৰিফিকেশ্যন কৰা হ'ব বিদ্যুৎ দিয়া হ'ব এইবিলাক কাৰ কাৰণে পাৰ্টিকুলাৰলি ভাৰ্নেবল ট্ৰাইব বিলাকৰ কাৰণে ঠিক আছে তো এতিয়া আমি আৰু বাকিখিনিলৈ গৈ আছো নেক্সট আমি আৰু এটা নিউজ পঢ়িম এতিয়া এটো হ'ল ইণ্ডিয়ান নেভিজ বাইএনিয়েল theater level operational exercise TROPEX is currently underway in the Indian Ocean region from January to March Indian Navy ভাৰতীয় নৌসেনাই এটা বাইএনিয়েল theater level operation exercise কৰে নামটো কি TROPEX ঠিক আছে হেতু কোনটো ৰিজনৰ কাৰণে হয় ইণ্ডিয়ান Ocean region Indian Army বা এনেকুৱা ডিফেন্স ৰিলেটেড নিউজ বিলাক চাব কাৰণ লাষ্ট যেকেটা পৰীক্ষা আছে ইণ্ডিয়ান আৰ্মি ৰিলেটেড ডিফেন্স ৰিলেটেড আৰু ইসৰো ৰিলেটেড এইকেটা ৰিলেটেড কোৱেশ্চন কিন্তু আহা দেখা গৈছে তো ইণ্ডিয়ান ওচিয়ান ৰিজনৰ কাৰণে এটা এক্সাৰসাইজ কৰে যেটো ইণ্ডিয়ান নেভিয়ে কৰে নেক্সট এটা কোৱেশ্চন নিউজ আমি দিছো যে এটো হল ইণ্ডিয়া এচিভ মাইলস্টোন অফ 100 গিগাৱাট সোলাৰ এনাৰ্জি কেপাসিটি প্ৰহ্লাদ যোশীয়ে কৈছে 100 গিগাৱাট solar energy capacity bharate paise boli koise part of India's target of 500 gigawatt renewable energy capacity by 2030 sonor bhitorot bharate 500 gigawatt renewable energy সেই জিনটো achievement হেটো achieve কৰিব বুলি কৈছে 2030 sonor bhitor eta 2025 চলি আছে ভাৰতে 100 গিগাৱাট solar energy capacity আনি লৈছে তো ইম্পৰ্টেন্ট নিউজ হয় ইয়াৰ ৰিলেটেড এটা স্কিম আপোনালোকক মই কৈ দিছো হেতু হল PM সূৰ্য ঘৰ মুফ্ত বিজলী যোজনা এই বিষয়ে আপোনালোকে এই PDF টোৰ পৰা পঢ়ি লব পাৰিব নেক্সট এটা কোৱেশ্চন ইম্পৰ্টেন্ট নিউজ হেতু কি US প্ৰেসিডেন্ট নতুনকে আকো প্ৰেসিডেন্ট হল ডোনাল্ড ট্ৰাম্প ইম্পোজড স্যাংশন অন দা ইন্টাৰনেশনাল ক্ৰিমিনেল কোড ঠিক আছে আন্তঃৰাষ্ট্ৰীয় যেটো কোড হয় ICC বুলি এটা কোড ICC বুলি কলে আমি দুটা বস্তু বুজো এটা হল ICC আমি জনে ক্ৰিকেট ফ্যান হেতে জানিব ইন্টাৰনেশনাল ক্ৰিকেট কাউন্সিল ICC গুটে মানে ওয়াৰ্ল্ডত ক্ৰিকেট অনুষ্ঠিত কৰে তাৰ উপৰি ICC আৰু এটা ফুল ফৰ্ম আছে ইন্টাৰনেশনাল ক্ৰিমিনেল কোড যিবিলাক এতিয়া আমাৰ দেশৰ মাজত কিবা ইস্যু হলে আমি সুপ্ৰিম কোৰ্টত যাও ৰাজ্যখনৰ মাজত হলে আমি হাই কোৰ্টত যাও ঠিক তেনেকে যদি সব দেশবিলাকৰ মাজত এটা কিবা ইস্যু হয় তেতিয়া কোত যাব তেতিয়া যাব ICC ইন্টাৰনেশনাল ক্ৰিমিনেল কোৰ্ট ৰিসেন্টলি ডোনাল্ড ট্ৰাম্পে কলে যে আমি আমেৰিকাত মানে আমেৰিকাৰ দেশখন ICC ৰ পৰা আঁতৰি আহিব বুলি কলে এটা ICC যিহেতু নিউজত আছে আমি ষ্টেটিক পইণ্ট কেটাও জানিব লাগিব ইট ওয়াজ এস্টাবলিশড ইন 2002 চনত এইটো এস্টাবলিশ কৰা হৈছিল মনত ৰাখিব 125 মেম্বাৰ কান্ট্ৰি আছে ইম্পৰ্টেন্ট পইণ্ট 125 টা মেম্বাৰ কান্ট্ৰি আছে আৰু এই কোৰ্টৰ 18 জন জাজ আছে ঠিক আছে ইটস ফ্ৰম এ ডিফাৰেন্ট মেম্বাৰ কান্ট্ৰি ইলেক্টেড টু এ নন ৰিনিউৱেবল 9 ইয়াৰ টাৰ্মছ আৰু তেওঁলোকৰ টাৰ্ম কিমান থাকে 9 বছৰ আমি বহুত কেটা পইণ্ট ইয়াত শিকিলো ICC ৰ মেম্বাৰ কান্ট্ৰি কিমান থাকে 125 জন ইয়াৰ যিজন জাজ হয় তেওঁৰ 18 টোটাল 18 জন জাজ আছে আৰু এজন জাজৰ 9 বছৰ কাৰ্যকাল থাকে Next eta ami aru eta important news the central government has approved 4 startups with a grant under the grant for research entrepreneurship across aspiring innovators in technical textile scheme great buli eta scheme ase he tar under full form to etu যে research and entrepreneurship across aspiring innovators in textile মানে textile related যিবিলাক ইন্ডাস্ট্ৰি আছে তাৰ ইনোভেশনৰ কাৰণে ৰিসাৰ্চৰ কাৰণে কিছুমান স্কলাৰশিপ টাইপ দিয়ে এই যেটো গ্ৰেড স্কিম হয় পৰীক্ষাটা নিকাই হ'ব গ্ৰেড স্কিমটো কি হয় লগত ৰিলেটেড টেক্সটাইলৰ লগত এটো কেতিয়া লঞ্চ কৰা হৈছিল 2023 চনত ঠিক আছে funding কিমান দিয়া হৈছিল এই grant in the up to rupees 50 lakh for up to a period of 18 months will be provided 50 লাখ টকা লৈকে funding দিয়া হ'ব 18 মাহলৈকে আপোনাক মনত ৰাখিব এটো center receives state government recommendation on ST status অসমৰ পৰা 6টা কমিউনিটি মানে ST status লাগে বুলি কৈছে ST মানে scheduled tribe 6টা কমিউনিটি ST লাগে বুলি কোৱা হৈছে ঠিক আছে এই কেটা কমিউনিটি ST লাগে বুলি কোৱা হৈছে
ফাইনেল ডিসিশন এটা ইম্পৰ্টেন্ট পইণ্ট একিটা আমি জানিব লাগিব যে এসটি কমিউনিটি দিয়াৰ অধিকাৰ কাৰ হাতত থাকে প্ৰেসিডেন্টৰ হাতত দেশৰ এনো আমাৰ দেশৰ সাংবিধানিক মুৰব্বী কোন দ্ৰৌপদী মুৰ্মু মানে ৰাষ্ট্ৰপতি The President issues a notification under Articles 341 and 342 of the Constitution. ভাৰতৰ সংবিধানত 341 আৰু 342 তম ধাৰাৰ মতে এটো এসটি স্ট্যাটাস দিয়া হয় ৰৌমাৰী দণ্ডুৱা ওয়েটল্যান্ডস এ পটেনশিয়াল ৰামসাৰ সাইট এটা ৰামসাৰ সাইট কি হয় আমি জানিব লাগিব এটা কিছুমান ওয়েটল্যান্ড থাকিব যিবিলাক আমি মানে সংৰক্ষণ কৰিব লাগে তাৰ কাৰণে ৰামসাৰ এটা অৰ্গানাইজেচনৰ ৰামসাৰ সাইটস কিছুমান থাকে অসমৰ পৰা যদি আমাৰ ৰামসাৰ সাইট এটা আছে এটো হল দীপৰ বিল ঠিক আছে আৰু ৰিসেন্টলি ওয়াৰ্ল্ড ওয়েটল্যান্ড ডে হৈ গৈছে কেতিয়া আমি কলো যে 2 ফেব্ৰুৱাৰীত এটো মনত ৰাখিব নেক্সট এটা ইম্পৰ্টেন্ট নিউজ এক্সাৰসাইজ বিলাকৰ ওপৰত আহে বুলি কলে কুভেৰিন বুলি এটা এক্সাৰসাইজ আছে যোনটো ইন্ডিয়ান আৰ্মি আৰু মেলডিভছ নেশনাল ডিফেন্স ফোৰ্সৰ মাজত হয় মানে কুভেৰিন কাৰ মাজত হয় ইন্ডিয়া আৰ্মিৰ এটা এক্সাৰসাইজ হয় আৰু মালদ্বীপছৰ মাজত হয় ঠিক আছে কুভেৰিন মানে কি ফ্ৰেন্স কুভেৰিনৰ মিনিং হল ফ্ৰেন্স মনত ৰাখিব এটো মালদ্বীপত এবাৰ মালদ্বীপছত হৈছে ইন্ডিয়ান আৰ্মি আৰু মালদ্বীপছ আৰ্মিৰ মাজত হয় এবাৰ হৈছে মালদ্বীপছত 10,440 crore allocate কৰা হৈছে ৰেলৱে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিবলৈ নৰ্থ ইষ্টত একিটা এটা কোৱেশ্চন আহে যে এনএফ ৰেলৱে নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ ৰেলৱে উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত বুলি আহে এটো হল মালিগাঁৱত আছে আমাৰ গুৱাহাটী ডেভেলপমেন্ট ইনিচিয়েটিভ ইন নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ ৰেলৱে কি ডেভেলপমেন্ট ইনিচিয়েটিভ লোৱা হৈছে এটা আপোনালোকে পঢ়িব পাৰে এপিএসসি জুনে দিব বিচাৰে তেওঁলোকৰ কাৰণে ইম্পৰ্টেন্ট পইণ্ট হয় নেক্সট এটা ইম্পৰ্টেন্ট আমি টপিক হেতু হল এবাৰ আমাৰ দেশৰ যে গণতন্ত্ৰ দিৱস আছিল তাত ইন্দোনেছিয়াৰ প্ৰেসিডেন্ট আহিছিল অতিথি হিচাপে উপস্থিত আছিল ইন্দোনেছিয়াৰ প্ৰেসিডেন্ট নামটো কি প্ৰবো সুবিয়ান্টো নামটো বহুত খেলিমেলি হয় তো আপোনালোকে নামটো খালি মনত ৰাখিব ইন্দোনেছিয়াৰ প্ৰেসিডেন্ট কিয় মনত ৰাখিব পৰীক্ষাত এনেকুৱা হ'ব পাৰে ইন্দোনেছিয়াৰ প্ৰেসিডেন্ট কোন বা এজন কোন ৰাষ্ট্ৰৰ প্ৰেসিডেন্ট হয় যিহেতু আমাৰ এবাৰ ভাৰতত তেওঁ উপস্থিত হৈছিল গতিকে এটো মনত ৰাখিব ইন্দোনেছিয়া আৰু ইন্ডিয়াৰ ৰিলেচনৰ বিষয়ে যদি আমি একেটা চাই থওঁ গৰুড়া শক্তি সমুদ্ৰ শক্তি আৰু ইণ্ডো কৰ্পাট মেইনলি এটোটা আপোনালোকে চাব অলপ আগত আমি যেনেকৈ কলো কুভেৰিন এটো কাৰ মাজত হয় ইন্ডিয়া আৰু মালদ্বীপছৰ মাজত হয় ঠিক তেনেকৈ আমি আৰু জয়েন্ট মিলিটাৰী এক্সাৰসাইজ যদি আমি ইন্দোনেছিয়া আৰু ইন্ডিয়াৰ মাজত চাওঁ কি আমি পালো গৰুড়া শক্তি বুলি এটা হয় মন ৰাখিব একেটা আৰু সমুদ্ৰ শক্তি পৰীক্ষা তেনেকৈ আহিব যে এই দুটা কাৰ মাজত হয় ইন্ডিয়া আৰু ইন্দোনেছিয়া ইয়াৰ উপৰি ইন্ডিয়া অপাৰেটস 2 কালচাৰেল সেন্টাৰ্স ইন জাকাৰ্টা এণ্ড বালি promoting yoga classical dance and music ইয়াৰ উপৰি ভাৰতৰ দুটা সাংস্কৃতিক কেন্দ্ৰ ক'ত আছে ইন্দোনেছিয়াৰ এটা হল জাকাৰ্টাত এটা বালি ৰিসেন্টলি বহুত ফেমাস হৈছে টুৰিষ্ট ডেষ্টিনেশনো হয় বহুত মানুহ ফুৰিব যায় The WHO chief recently asked global leaders to lean on Washington reverse President Trump's decision to withdraw from UN Health Agency. Trump আকৌ মানে প্ৰেসিডেন্ট হৈ ট্ৰাম্পে আৰু কি ক'লে যে আমি WHO পৰা ট্ৰাম্পে নিজৰ আঁতৰাই আনিলে আমেৰিকাত WHO মানে কি ওয়ার্ল্ড হেলথ অর্গানাইজেশন বিশ্ব স্বাস্থ্য সংস্থা মন ৰাখিব এতিয়া আমি WHO বিষয়ে দুটামান পইণ্ট জানিলো এটো ফাৰ্স্ট পইণ্ট হল এটো 1948 চনত এস্টাবলিশ কৰা হৈছিল ঠিক আছে সেকেন্ড পইণ্ট হল ইয়াত কিমান মেম্বাৰ কান্ট্ৰি আছে 193 থাৰ্ড পইণ্ট হল ইয়াৰ হেডকোয়াৰ্টাৰ ক'ত আছে জেনেভা সুইজাৰল্যান্ডত আছে এই তিনটা পইণ্টে ইম্পৰ্টেন্ট গুটেকেটা মনত ৰাখিব Next, আমি আৰু এটা নিউজ চাম এতিয়া বাজেট 2025 to 26 allocation under PM Shram Yogi Mandhan Yojana increased by 37% compared to last year. PM Shram Yogi Mandhan Yojana. এই যোজনাটো বিষয়ে আমি ভালকে চাব লাগিব। এই যোজনাটো আন্ডাৰ কি হয় জানেনে? Will receive minimum assured pension of ₹30,000 per month after attaining 60 years. যিবিলাক গাঁৱৰ যিবিলাক আনঅৰ্গানাইজড ওয়াৰ্কাৰ আছে শ্ৰমিক আছে তেওঁলোকক এই যোজনাৰ আন্ডাৰত 30,000 টকা পাৰ মাহ দিব মানে আফটাৰ 60 ইয়াৰ্স
Next, এটা news আছে যে a new study found that the tiger population in India had increased by 30% over the past 2 decades. যোৱা দুটা দশকত ভাৰতত বাঘৰ যি জনসংখ্যা টাইগাৰৰ ওপৰত এটা ষ্টাডি কৰা হ'ল ক'লে যে 30% বাঢ়ি গৈছে নিউজটো আমি মুখস্থ কৰিব নালাগে কিন্তু ইয়াৰ ৰিলেটেড আমি কিছুমান বস্তু জানিব লাগিব ফাৰ্ষ্ট বস্তু প্ৰজেক্ট টাইগাৰ এটো কি হয় এটো 1973 সেন্ট্রাল গভর্নমেন্টে লঞ্চ কৰিছিলে টাইগাৰ কনজাৰ্ভ কৰিবলৈ প্ৰজেক্ট টাইগাৰ তাৰ আন্ডাৰত আমাৰ টাইগাৰ ৰিজাৰ্ভ খোলা হৈছিলে ঠিক আছে বহুত কেইটা টাইগাৰ ৰিজাৰ্ভ খোলা হৈছিলে আৰু এই প্ৰজেক্ট টাইগাৰ ফাৰ্ষ্ট কোড লঞ্চ কৰা হৈছিলে জিম কৰবেট নেশ্যনেল পাৰ্ক জিম কৰবেট নেশ্যনেল পাৰ্ক কোড আছে আপোনালোকে কমেন্ট কৰিবচোন নাম্বাৰ অফ টাইগাৰ ৰিজাৰ্ভ যদি আমি চাওঁ 55 টাইগাৰৰ কথা কোৱা নাই টাইগাৰ ৰিজাৰ্ভ কোড আছে কিমানখন আছে 55খন আছে ভাৰতত আৰু এটা টাইগাৰ সেন্সাস কৰে এনটিএসি নেশ্যনেল টাইগাৰ কনজাৰভেশ্যন অথৰিটি এভৰি 4 বছৰৰ মূৰে মূৰে মনত ৰাখিব আৰু এটা নিউজ আছে শুভাংশু শুক্লা এন ইণ্ডিয়ান এয়াৰ ফোৰ্স অফিচাৰ এণ্ড ইছৰো এষ্ট্ৰোনট was recently named the pilot for Axiom mission AX4 Axiom mission 4 তাৰ কাৰণে কাক ৰিসেন্টলি লোৱা হৈছে শুভাংশু শুক্লা ভাৰতৰ এজন আইএফৰ অফিচাৰ হয় ইণ্ডিয়ান এয়াৰ ফোৰ্সৰ এটো এই মিশনটো ক'ত যাব জানেনে যেনেকৈ কিছুমান মিশন চন্দ্ৰত যায় কিছুমান মাৰ্চত যায় মঙ্গল গ্ৰহত এই মিশনটো যাব আইএসএছত ইন্টাৰনেশ্যনেল স্পেস ষ্টেচন মানে স্পেসত এটা প্ৰাইভেট এটা জায়গা বনোৱা হৈছে যত স্পেস টাইপৰ মানে এনভায়ৰনমেন্ট দিয়া হৈছে বায়ু সায়ু না থাকে তেনেকুৱা টাইপ পানী না থাকে তো এই বস্তুটো মানে এটো প্ৰাইভেট ষ্টেচন হয় গতিকে এক্সিয়ম 4 টো কোড লঞ্চ কৰা হৈছে বুলি যদি খুদে অপচন থাকিব মাৰ্চ মুন ISS তো ISS তো হ'ব ইন্টাৰনেশ্যনেল স্পেস ষ্টেচন এবাৰ যোৱাৰ পিছত এই যোন এষ্ট্ৰোনট বিলাক যাব মহাকাশচাৰী তেওঁলোকে 14 দিন ISS ত থাকিব মানে 14 দিন এতিয়া আমি নেক্সট নিউজটো চাম আইআইটি মাদ্ৰাছ এণ্ড ইছৰো ডেভেলপ আইৰিচ চিপ আইআইটি মাদ্ৰাছ ইণ্ডিয়াৰ এখন টপ লেভেল ইঞ্জিনিয়াৰিং ইনষ্টিটিউট হয় তো ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি মাদ্ৰাছত মানে চেন্নাইত যোনখন আছে ইয়াতে ইণ্ডিয়ান স্পেস ৰিচাৰ্চ অৰ্গানাইজেশ্যন ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ঠিক আছে এই গৱেষণা সংস্থাৰ ৰিসেন্টলি কোন চেয়াৰম্যান হৈছে মই আপোনালোকক কৈছিলো আপোনালোকে কমেন্ট কৰিবচোন মাইলস্টোন ইন সেমিকন্ডাক্টৰ টেকনলজি দুইটা অৰ্গানাইজেশ্যনে মিলি কি কৰিছে সেমিকন্ডাক্টৰ চিপ এটা বনাইছে আইৰিছ তো পৰীক্ষাত আহিলে আইৰিছ কোনে কোনে বনাইছে আহিব পাৰে সায়েন্স এণ্ড টেকনলজিৰ নিউজ বিলাক এনো বেছিকৈ আহে আইআইটি মাদ্ৰাছ আৰু ইছৰোৱে মিলি বনাইছে আইৰিছৰ ফুল ফৰ্মো দিয়া আছে ইঞ্জিনিয়াছ RICHB কন্ট্ৰোলাৰ ফৰ স্পেস এপ্লিকেশন ঠিক আছে নেক্সট কোৱেশ্চন প্ৰেসিডেন্ট ৰুল ইন ইণ্ডিয়া এটো নিউজটো মই বনাওতে মানে প্ৰেসিডেন্ট ৰুল যেতিয়া আহিছে তাৰ আগদিনা মই বনাই আছিলো তেওঁক ইয়াত কৈছিলে মানে ডিসকাশন হৈ আছে তো যেদিনাই মই নিউজটো দিলো মানে বনালো সেদিন তাৰ পিছদিনাই মানে প্ৰেসিডেন্ট ৰুল আহি গল মণিপুৰত তো এতিয়া মণিপুৰত প্ৰেসিডেন্ট ৰুল দিয়াৰ বাবে প্ৰেসিডেন্টে মানে এপ্ৰুভ কৰিলে তো এতিয়া ৰিসেন্টলি প্ৰেসিডেন্ট ৰুল কোড হৈছে মণিপুৰত ঠিক আছে মণিপুৰত যেহেতু গোষ্ঠীগত সংঘৰ্ষ হৈ আছে মেইটেই আৰু কুকিবোৰৰ মাজত তো মণিপুৰত এতিয়া কিয় প্ৰেসিডেন্ট ৰুল আহিলে মণিপুৰৰ যোন মুখ্যমন্ত্ৰী আছিলে এন বীৰেন সিং তেখেতে মানে ৰেজিগনেশ্যন দিলে তো তাৰ পিছত সেইখন ষ্টেটৰ গভৰ্ণৰ যোন হয় যিকোনো ষ্টেটত প্ৰেসিডেন্ট ৰুল কেতিয়া আহে এখন ষ্টেটৰ গভৰ্ণৰে ৰাজ্যপালে গৈ পেলাই ৰাষ্ট্ৰপতিক ৰিকুৱেষ্ট কৰে প্ৰেসিডেন্ট ৰুল এপ্লাই কৰিবলৈ আৰু ৰাষ্ট্ৰপতি যেতিয়া হেতু এপ্ৰুভ কৰি দিয়ে প্ৰেসিডেন্ট ৰুল আহে প্ৰেসিডেন্ট আমাৰ ভাৰতৰ কোন এতিয়া দ্ৰৌপদী মুৰ্মু আৰু কোনটো ভাৰতীয় সংবিধানৰ কোনটো আৰ্টিকলৰ আন্ডাৰত হয় 356 মনত ৰাখিবা 356 ঠিক আছে 356 ৰ আন্ডাৰত হয় আৰু মণিপুৰৰ গভৰ্ণৰ কোন অজয় কুমাৰ ভাল্লা এটো ইম্পৰ্টেন্ট হয় কাৰণ মণিপুৰত যেহেতু প্ৰেসিডেন্ট ৰুল হৈছে তাৰ কাৰণে এটো ইম্পৰ্টেন্ট প্ৰেসিডেন্ট ৰুল process of imposing president rule ketia hoy president rule is initiated when the president received a report from governor mo janeke kolo he rajyokhonor governor jone rashtrapatik kobo lagibo je president rule anibo lage to article 356 or under hoy president rule or president e jodi satisfy hoy tetia president rule tat ahe president rule historical context jodi saw moi constitution amar 1950 ta ahisile 1950 sonor 26 january tarikhe etu karone 26 january গণতন্ত্ৰ দিৱস হিচাপে পালন কৰা হয় Manipur and Uttar Pradesh have experienced this measure most frequently. It's 10 times. Eta Manipur to aru ebar hoi gol to 11 bar hoi gol Manipur. Kintu ataitকৈ বেছি দীঘলীয়া মানে আটাইতকৈ দীঘলীয়া প্ৰেসিডেন্ট ৰুল জম্মু কাশ্মীৰত হৈছিলে
12 বছৰতকৈ বেছি আছিলে কনসিকুৱেন্সেস কি হয় প্ৰেসিডেন্টে হে ৰাজ্যখনৰ স্টেট গভৰ্নমেন্ট এন্ড পাৱাৰছ অফ দা গভৰ্নৰ প্ৰেসিডেন্টে পাই যায় প্ৰেসিডেন্ট ক্যান ট্ৰান্সফাৰ দা ষ্টেট লেজিসলেচাৰ পাৱাৰ টু পাৰ্লিয়ামেন্টলৈকে লৈ যাব পাৰে যেটো বিধানসভাৰ পাৱাৰটো আছে নেক্সট এটা নিউজ আহিছে কৰাপশন পাৰসেপশন ইনডেক্স প্ৰত্যেকখন দেশৰে মানে কিমান কৰাপশন হয় দুৰ্নীতি হয় তাৰ এটা ইনডেক্স আহে এটো ইম্পৰ্টেন্ট হয় আমাৰ কাৰণে এনেকুৱা ইনডেক্স আহিলে আমাৰ কাৰণে কি ইম্পৰ্টেন্ট আমি গোটেই নিউজটো পঢ়ি থাকিব নালাগে কেটামান ইম্পৰ্টেন্ট জাস্ট ফাৰ্স্ট ইম্পৰ্টেন্ট ইণ্ডিয়াৰ কিমান ৰেংক 96 তো আমি গম পালো ইণ্ডিয়াৰ ৰেংক 96 ঠিক আছে তো ইয়াত ফাৰ্স্ট কোন হৈছে হেতু চাব ডেনমাৰ্ক ফিনল্যান্ড আৰু সিংগাপুৰ লিষ্ট কৰাপ্ট নেশ্যন তো কোন ডেনমাৰ্ক ফিনল্যান্ড আৰু সিংগাপুৰ এই তিনিখন দেশ ঠিক আছে ইণ্ডিয়াৰ 96 আৰু ইণ্ডিয়াৰ স্কোৰ কিমান হয় এটো চাই ল'ব পাৰে 38 নেক্সট নিউজ ওয়াৰ্ল্ড গভৰ্নমেন্ট সামিট এবাৰ কোড হৈ আছে ডুবাইত হৈ আছে ইউএইত এটো 12 নম্বৰ এডিশন হয় ঠিক আছে ওয়াৰ্ল্ড গভৰ্নমেন্ট সামিট ডুবাইত হৈ আছে নেক্সট এটা মিছত অমৃত সৰোবৰ এটো আপোনালোকে চাব নিজে মই নিউজটো লিখি দিছো আৰু এটা আছে সেবি লঞ্চেছ মিত্ৰা প্লেটফৰ্ম এটো ইম্পৰ্টেন্ট সেবি সিকিউৰিটিজ এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়া আমি যেবিলাক শেয়াৰ মাৰ্কেট কৰে কোনোবাই মিউচুৱেল ফান্ড কৰে এই দুইটা কোনে ৰেগুলেট কৰে সেবিয়ে যেনেকৈ আমাৰ ভাৰতৰ বেংকবিলাক আৰবিআই ৰেগুলেট কৰে তেনেকৈ আমি যেবিলাক শেয়াৰ মাৰ্কেটত পইচা লগাও বা মিউচুৱেল ফাণ্ডত লগাও হেবিলাক ৰেগুলেটৰ বডি কোন হয় সেবি তো সেবি এটা প্লেটফৰ্ম বনাইছে নামটো হ'ল মিত্ৰা MITRA ইয়াৰ ফুল ফৰ্মটো কি মিউচুৱেল ফাণ্ড ইনভেষ্টমেণ্ট ট্ৰেচিং এণ্ড ৰিট্ৰেভেল এছিষ্টেণ্ট তো মিত্ৰা প্লেটফৰ্মটো কোনে বনাইছে বুলি পৰীক্ষাত আহিলে কি হ'ব সেবি ঠিক আছে এইখিনি আমি এড কৰি দিম আৰু এতিয়া মই আপোনালোকক এই আমাৰ এতিয়া সেশনটো শেষ হৈ গ'ল পিডিএফটো ক'ত পাব মই কৈ দিছো আৰু ভিডিওটো শেষত মই লগাইও দিম কেনেকৈ আপোনালোকে ডাউনলোড কৰিব পাৰে পিডিএফটো পাবৰ কাৰণে আপোনালোকে আমাৰ এপটো ডাউনলোড কৰি ল'ব মেথছ এণ্ড ফিজিক্স হাব মই প্ৰসেসটো কৈ দিম মেথছ এণ্ড ফিজিক্স হাব তাতে আপোনালোকে ফ্ৰী মেটেৰিয়েলছত কাৰেণ্ট এফেয়াৰ পিডিএফটো পাই যাব